আপুনি এটা ডাঙৰ কথা কলে নাগৰিকত্ব সন্মান মূল্যবান সম্পদ কলেনে আমিতো নিজৰ থাকা নাগৰিকত্ব এৰি দিছো কংগ্ৰেছ দলে এটা ফ্যামিলি চাৰিটা তিনিটা নিজৰ নাগৰিকত্ব এৰি দিছে নালাগে বুলি ৰাজনীতি বিধানসভা ভিতৰতো হ'ব বিধানসভা বাহিৰতো হ'ব আৰু আমিও উত্তৰ বিধানসভা ভিতৰত আৰু আমিও উত্তৰ বিধানসভা বাহিৰত দিবলৈ আমি প্ৰস্তুত 10 তাৰিখে ৰাজ্যত সময় বিচাৰিব লাগিব আৰু যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে আমি নিজৰ ফালৰ পৰা কিছু কথা অহা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমি কিছু কথাবোৰ আমিও নিজৰ ফালৰ পৰা যোগাম বিজেপি আইটি সেল আৰু দল সেনা বাহিনীৰ পৰা পৰিয়ালৰ বিষয়ে বহুতখিনি কথা ওলাই থাকিব ৰাইজে নিজে বিচাৰ কৰিব যে ৰাইজে মোৰ ব্যক্তিগত পৰিয়ালৰ ব্যক্তিগত কথা লৈ আগন্তুক দিনত ভোট দিব আমি কংগ্ৰেছ চৰকাৰ গঠন কৰি এনেদৰে শিক্ষা চিকিৎসা খোৱা পানী ৰাস্তা মেৰামতি বিভিন্ন জনগোষ্ঠী বিভিন্ন জনজাতি তেওঁলোকৰ অধিকাৰ আমি কেনেদৰে পূৰণ আমি কৰিম সেইখিনি কথা ৰাইজে বেছি গুৰুত্ব সহকাৰে দিব আৰু আমাৰ বিশ্বাস যে ৰাইজে অসমৰ ৰাইজে গম পাই গৈছে যে আমি এটা উজ্জ্বল অসমৰ বাবে আমি পৰিকল্পনা ইতিমধ্যে কংগ্ৰেছ দলে কৰি আছে আৰু সেই বিষয় লৈহে আমি আগৰ দিনত কাম কৰি যামগৈ এটা নতুন অসম যি অসমত সকলোৱে স্থান পায় 4জন ব্যক্তি নহয় সকলৰ অসমৰ এটা কল্পনা কংগ্ৰেছ দল ইতিমধ্যে কৰিব